মেদিৰাৰ শিশুপাল এই সকলোবোৰ তোৰ ব্যথা চেষ্টা ব্যথা চেষ্টা ঐ এই দাপৰ যুগত সুন্দৰী চেষ্টা ৰুক্মিণী দেৱীয়ে ঐ গন্ধৰ্ব শ্ৰেষ্ঠ শিশুপাল নৃপতিক যে বৰমাল্য অৰ্পণ কৰিব সি একেবাৰে পানীৰ মিঠৈ যদি সেয়ে হয় তেন্তে এই দৰা ধৰা মহাভাৰতৰ কপালখন বাৰু ফুলিব নে নুফুলে কিয় নুফুলিব ঐ ভাস্কৰ পণ্ডিতে গোপনে গণনা কৰি মোক কৈছিল মোৰ হেনো কোনোবা ৰাজনন্দিনীৰ লগত জোৰা আছে কেৱল ৰাজনন্দিনী নহয় অৰ্ধৰাজ্যও আছে একো অসম্ভৱ নহয় কৈ থলো পিছে ৰাজনন্দিনী হল ক্ষত্ৰিয়া আৰু মই হলো ব্ৰাহ্মণ অসবৰ্ণ বিবাহ একো নাই ইও শাস্ত্ৰসন্মত একেলগে সেই যজাতি ৰজাই দেৱযানীৰ পানী গ্ৰহণ কৰি আমুকালৈ বাট মুকলাই থৈ আহিছে নহয় কবতো নোৱাৰি মই ইয়াত থকা সাজপাৰ পৰিধান কৰি স্বয়ম্বৰ সভাত প্ৰৱেশ কৰোঁগৈ কবতো নোৱাৰি কা ভাগ্যত কি আছে কথা দেৱৰাজ ইন্দ্ৰ নে বিদুষক মহাভাৰত